যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈছে ৰেল দুৰ্ঘটনা, ঠিক তেনে সময়তে কিছুমান দুষ্ট ইউটিউবাৰে সামান্য কিছু ভিউচৰ কাৰণে ৰেল ট্ৰেকত বিভিন্ন ধৰণৰ সামগ্ৰী থৈ এক্সপেৰিমেণ্ট ভিডিঅ' বনাই ৰঙাগড়ৰ আলহী হ'বলগীয়া হৈছে। দৃশ্য দেখিলে গাৰ্নুম হিউৰি যাব। যাত্ৰী মৰক, তাতে কোনো আপত্তি নাই, কেৱল ভিডিঅ' বনাব পাৰিলেই হ'ল। মুখত মাস্ক পৰিধান কৰা এইজন হ'ল গুলজাৰ শ্বেইখ। বন্দে ভাৰতৰ নিচিনা হাই স্পীড ৰেলৰ তলত চাইকেল, ইট, পাথৰ, চাবোন, আনকি জীয়া কুকুৰা থৈও ভিডিঅ' বনাবলৈ বাকী নাৰাখিল। সম্প্ৰতি গুলজাৰ শ্বেইখ আৰক্ষীৰ জিম্মাত। সামাজিক মাধ্যমত গুলজাৰ শ্বেইখৰ এই শিহৰণকাৰী ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এই দুষ্ট ইউটিউবাৰজনক আটক কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। গুলজাৰ ইণ্ডিয়ান হেকাৰ নামৰ ইউটিউব চেনেলটোত পূৰ্বৰে পৰা আপলোড দি আহিছিল সঘনাই ট্ৰেইন ট্ৰেকৰ লগত কৰা এনে শিহৰণকাৰী ভিডিঅ'বোৰ।